কাম কৰিব বিচাৰিলেও হাতত কাম নাই সৰকাৰি কৰ্মচাৰী যাৰ বাবে দিনৰ দিনটো কামব নোহোৱাকৈ বহি থাকিবলগীয়া হৈছে অফিসত। নমস্কাৰ, মই সুস্মিতা শৰ্মা, আপুনি চাই আছে সত্য। হয়, এতিয়া কামব নোহোৱাকৈ অফিসত বহি থাকিবলগীয়া হৈছে একাংশ সৰকাৰি কৰ্মচাৰী। এই কথা আমি কোৱা নাই, উল্লেখ কৰিছে স্বয়ং এজন সৰকাৰি কৰ্মচাৰী। মই জানুৱাৰীৰ 19 তাৰিখে এই অফিসত জয়েন কৰিছিলোঁ, কিন্তু আজিলৈ মোক কোনো ইন্সপেক্টৰ বাইদেৱে কোনো কাম দিয়া নাই। এই বিষয়ে মই কৈছিলোঁ যে মই আহিছোঁ যেহেতু গভৰ্ণমেণ্টৰ ফালৰ পৰাই, গতিকে মোক কাম দুই এটা দিব লাগে। মই বাৰম্বাৰ কোৱাৰ পিছতো আজিলৈ দিয়া নাই। মই আহিছোঁ, গৈছোঁ, অফিসত আহিছোঁ আৰু গৈছোঁ, সেইটোৱে কাম হৈছে। এয়া আছিল এই লোকজনৰ মন্তব্য। এই ব্যক্তিগৰাকীৰ নাম হৈছে ঘনশ্যাম বৰ্মন। যোৱা 8টা মাহে এটা ফাইলো দেখা নাই কৰ্মচাৰীজনে। কাম কৰি ভাল পোৱা ঘনশ্যাম বৰ্মনে এতিয়া বিভাগীয় কৰ্তৃপক্ষক কাম দিবলৈ অনুৰোধ কৰিবলগীয়া হৈছে। মোক কাম দিয়ক, নহ'লে মই বিনা বেতনে দৰমহা ল'বলৈ বেয়া পাইছোঁ। মইতো নাজানো, সেই বস্তুখিনি তেওঁহে জানিব, ইন্সপেক্টৰ বাইদেৱে জানিব। সেইটোতো হয়ে, মোক কামৰ কাৰণে পঠাইছে আৰু বিনা কাম নকৰাকৈ বেতন লোৱাটো এটা আমি স্বাৰ্থৰ পৰিপন্থী, আমাৰ এইটো বিবেকে নকয়। গতিকে কামটো দিলে আৰু জেনেৰেলি ধৰক এজন হেড এছিষ্টেণ্টক যিকোনো কাম অফিচিয়েল কাম তেওঁৰ জৰিয়তে যাব লাগে। অফিসবিলাকত তেনেকুৱা এটা নিয়ম আছে। চৰকাৰী কাৰ্যালয়টোত চলি থকা এই লবিৰ বাবে এতিয়া মুখ্য সহায়কগৰাকীৰ কামৰ পৰা আঁতৰাই ৰখাৰো অভিযোগ উত্থাপন হৈছে। 8 মাহ পূৰ্বে ঘনশ্যাম বৰ্মনে গুৱাহাটীৰ পৰা মংগলদৈস্থিত দৰঙৰ বিদ্যালয়সমূহৰ কাৰ্যালয়ত যোগদান কৰিছিল। আনহাতে বিদ্যালয় পৰিদৰ্শক ইয়াছমিন আৰা ৰহমানৰ মতে ঘনশ্যাম বৰ্মনে কামবোৰ ভালদৰে কৰিব নাজানে। নিয়াৰিকৈ কাম কৰিব নজনাৰ বাবে কোনো ধৰণৰ কাম দিয়া হোৱা নাই ঘনশ্যাম বৰ্মনক। তেওঁ একচুৱেলি কামবিলাকত মই যিটো দেখিছোঁ, মই তেওঁ 2-4টা কাম দিছিলোঁ, বা মই যেতিয়া আউট অফ ষ্টেচন যাওঁ মই তেখেতক ইনচাৰ্জো মানে চাৰ্জ দিও গৈছিলোঁ। কিন্তু কিছু কথা আছে যিবিলাক কথা তেওঁ সেই দুদিনত তেওঁক মই জাষ্ট একাডেমিক কামটো বা ডে টু ডে এক্টিভিটিটো চাবলৈ দিছিলোঁ। হুৱেৰেজ তেওঁ মানে সেইখিনি সময়তে কনচাৰ্ণ ডিলিঙক কৈছে অমুক এটা ফাইল লৈ আহ, মই চাইন কৰিম। এনেকুৱা ধৰণৰ এটিটিউড হ'লেতো মই তেওঁক কোনো ফাইলেই দিব নোৱাৰিম। তাৰপিছতো মই তেখেতক এনেকৈ RTI হওক বা বড়োবাবু আপুনি ডাক ফাইলটো চাই কেনে মোক এপ্ৰাইজ কৰক, মানে বড়োবাবুৰ কাম যিটো আৰু চব ফাইল তেওঁৰ থ্ৰু দি আহিব লাগে। চ' অফিচৰ মেইন কামটো হৈছে ডাক ফাইল। তো তেওঁক মই ডাক ফাইলটো দিছিলোঁ যে কোনটো কাম ক'ত কি চলি আছে, যাতে গোটেইখিনি হেৰি হয়, তেওঁ যাতে কনচাৰ্ণ এছিষ্টেণ্টক লিখি দিব পাৰে, একৰ্ডিংলি ফাইলটো মোৰ তাত পুট আপ হয় যাতে। সেইটো কামো তেওঁ এতিয়ালৈকে কৰা নাই। হেড এছিষ্টেণ্ট হোৱাৰ পিছতো কামৰ পৰা এতিয়া বঞ্চিত হৈ থাকিবলগীয়া হৈছে, যি ঘটনা এতিয়া অসমত বিৰল বুলি কৈছে সকলোৱে। বৰাবাবুৱে দৰমহাৰ বিলৰ ক্ষেত্ৰতো খেলিমেলি কৰাৰ অভিযোগ বিদ্যালয় পৰিদৰ্শকগৰাকীৰ। তাৰোপৰি তেওঁ নিজৰ দৰমহাৰ ক্ষেত্ৰতো কিবা এখন সাংঘাতিক এটা ভুল কৰিছে, যিটো মানে মই ক'বলৈও বেয়া পাইছোঁ। এইটো মানে আউট অফ ৰুল গৈ কেনে তেওঁ নিজৰ বিলখন মানে একো ফিক্সেশ্যন নকৰাকৈ তেওঁ নিজে মানে য'ত আমি বিল কৰোঁ তেনেকুৱা ধৰণৰ কাম এটা কৰিছে, যিটো মানে আমি বৰ ভাল পোৱা নাই। এতিয়া প্ৰশ্ন হৈছে, দিয়া কামসমূহ নিয়াৰিকৈ নকৰাৰ বাবে নে ইচ্ছা কৰিয়ে পৰিদৰ্শকগৰাকীয়ে কামৰ পৰা আঁতৰাই ৰাখিছে ঘনশ্যাম বৰ্মনক? এনেদৰে দৰমহা লৈ থাকিব নেকি এজন চৰকাৰী কৰ্মচাৰীয়ে? এতিয়া এই বিষয়টো সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। যি সময়ত একাংশ চৰকাৰী কৰ্মচাৰী সময়মতে কাৰ্যালয়ত উপস্থিত নহয়, তেনে ক্ষেত্ৰত কিন্তু ঘনশ্যাম বৰ্মন তাৰ ব্যতিক্ৰম। যি সময় দেখিবলৈ পোৱা যায় আপুনিও হয়তো ভুক্তভোগী, আপুনি এটা চৰকাৰী কাৰ্যালয়লৈ গ'লে আচলতে 10 বাৰ আপোনাৰ কামটো হ'বৰ বাবে তাঁতবাতি কাঢ়িবলগীয়া হয়। তেনে ক্ষেত্ৰত কিন্তু ঘনশ্যাম বৰ্মনে আচলতে কামৰ প্ৰতি তেওঁ যি স্পৃহা এতিয়া সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই ক্ষেত্ৰত আপোনাৰ মতামত কি হ'ব পাৰে বা আপুনি সমগ্ৰ বিষয়টোক লৈ কি মতামত দিব? আমাৰ কমেণ্ট বক্সত আপোনালোকে মতামত জনাব পাৰিব। লগতে সত্য চাই থকাৰ বাবে আপোনাক ধন্যবাদ।